ডিগবৈ যোৱাৰ পিছতে ডিগবৈটো নিচাক হস্পিটেলত নিবলগীয়া হ'ল, চেলাইন দিবলগীয়া হ'ল। আচলতে বিয়াৰ পিছৰে পৰা যথেষ্ট ৰেছপঞ্চিবিলিটিও বাঢ়িলে। খোজকাঢ়িব পৰা হৈছেগৈ। ৮২ বছৰ বয়সত এইদৰে দুখ পোৱাত আচলতে ঘৰখনতো যথেষ্ট চিন্তাৰ এটা পৰিৱেশ। প্ৰথম যিটো এটা ইংগিতেৰে কিবা এটা দেখুওৱা বুলি যে কয়, সেয়ে প্ৰথমটো শিকিছিলে কৃষ্ণ কৰি দিয়া বুলি ক'লে তাইক। আৰু মেইন চাবি হেৰুৱাৰ মেইন আমাৰ মূল কাৰণটি এই পোৱালিটি চাবি লৈ লৈ খেলি থাকে। কতলা দেহা তুমি তাই নাই থোৱা পৰিম নধৰিবি, পৰিয়ে নাই থোৱা। এয়া আমাৰ ছোৱালী ৰেডি হৈ গ'ল। হাঁহি দেখিছে নে ৰাইজ? কেনেকুৱা ৰাইজ? গাটো বেয়া আছিলে পৰিমাণৰ, গাটো বেয়া হোৱাৰ পৰা এতিয়া অকণমান ভাল। গোটেই চেহেৰাই বদলি গ'ল। হেল্ল' এভৰিৱান, আজি মই আৰু দেৱাশিষ গৈ আছোঁ দেৰগাঁৱলৈ। মানে বহুত দিন হ'ল ঘৰলৈ যোৱা নাই। আৰু ৰৈ আছো। কি ধুনীয়া নজাৰা। নমস্কাৰ সকলোকে পুনৰবাৰ। মই দেৱাশিষে পুনৰ এটি মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনেই হ'ল আপোনালোকৰ মাজলৈ ভিডিঅ' নিদিয়া, আৰু আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু মই ভিডিঅ' নিদিলেও আপোনালোকে বা আৰু ভণ্টিৰ চেনেলত সকলো দেখিয়ে আছে। তথাপিও এই মাহটোতে পৰিৰ বাৰ্থডে গ'ল, আৰু সেই বাৰ্থডেৰ দিনাই ককাৰ লগতো এটা ইনচিডেণ্ট হ'ল। মানে বাৰ্থডেৰ দিনাই ককাই ভৰিত দুখ পালে, আৰু দুখ পোৱাৰ দুদিন পিছতে ককাক অপাৰেশ্যন কৰিবলগীয়া হ'ল যোৰহাটত। গতিকে মন কাণবোৰ ভাল নাছিলে। আৰু তাৰপিছতে আপোনালোকে দেখিছিলে যে আমি সকলো ডিগবৈলৈ গৈছিলোঁ, আৰু ডিগবৈত যোৱাৰ পিছতে ডিগবৈটো নিচাক হস্পিটেলত নিবলগীয়া হ'ল, চেলাইন দিবলগীয়া হ'ল। আৰু ডিগবৈৰ পৰা অহাৰ পিছতো আমাৰ সকলোৰে গা বেয়া হ'ল, তাৰ বাবে একদমেই সময় পোৱা নাছিলোঁ। আৰু ঘৰখনৰ মানুহৰ কিবা এটা হৈ থাকিলে মোৰ একদম মগজে কাম নকৰে, আৰু খুব চিন্তা হৈ থাকে, মন চন ভাল নালাগে। আৰু যি কি নহওক বৰ্তমান সকলোৰে ভাল, আৰু সেইবাবে ভাবিলোঁ ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ পুনৰ। আৰু সেইবাবে বহুদিনৰ মূৰত এইটো অন্য এটি ভ্লগ আপোনালোকৰ বুলি আগবঢ়ালোঁ। আপোনালোকে শেষলৈকে চাই যাব। আৰু এতিয়া আমি আহি আছোঁ বজাৰ কৰিবৰ কাৰণে। মই, নিশা আৰু পুৰি আমাৰ সাপ্তাহিক যিখন ৰূপহী বজাৰ বুলি কয় শুক্ৰবাৰৰ, সেই বজাৰখনলৈ আহি আছোঁ। এয়া পুৰি মানুহ আমাৰ উপাসনা বৰা গ'লগৈ স্কুল। সেইকাৰণে আগবেলাটোতে ৰাতিপুৱাই সোনকালে আহিছোঁ। আহি পেলাই বোলো বজাৰকেইটা কৰি নিওঁ, ভাল ভাল পাচলিখিনি ৰাতিপুৱাই ওলাই। এয়া আহি আছোঁ, পাইছোঁহি আৰু অকণমান আঁতৰতে ৰাখোঁ। আচলতে বিয়াৰ পিছৰে পৰা যথেষ্ট ৰেছপঞ্চিবিলিটিও বাঢ়িলে। এতিয়া বজাৰ সমাৰ কৰাৰ লগতে সম্পূৰ্ণ জীৱন কোনোবাখিনিত সলনি হৈ গৈছে। মামী বজাৰ কৰিছে। মানুহ আজি একদম খঙত আছে। আৰু এয়া লৈ ল'লোঁ ঔটেঙা 3টা 10 টকাকৈ লৈছে।
পৰি বজাৰ কৰিছা হয়তো মোনা আমাৰ তাতে পৰি আছে ইমানে গধুৰ আৰু কিবা কিবি লৈ লওঁ পইচা দেখিয়া বহুত দামো পাচলি বজাৰত নিশা ৰাখি পিনে অঁ নিছো এটা কোমোৰা লৈ অহা হৈছে এইটো কাহিনী হ'ব লাই শাক আহি আছে লাই শাকৰ মুঠি 20 টকা আৰু এয়া হৈছে আমাৰ খুৰা শ্ৰী জিতেন বৰাৰ নেতৃত্বত গঢ়ি উঠা আঠখেলীয়া উৰণপক্ষী ভৱন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক দিশত যাতে তেওঁলোক আগবাঢ়ি যায় সেয়া এক প্ৰয়াস কৰা হৈছে স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোত যেতিয়া এনেধৰণে ছাত্ৰ ছাত্ৰীসকল কেৱল শিক্ষাৰ পঢ়াৰ ক্ষেত্ৰতো নহয় বাকী ক্ষেত্ৰতো আগবাঢ়ি যায় গতিকে আৰু এই অনুষ্ঠান 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল প্ৰথম দুদিনত দুখনি ভাওনা নাট হৈছিল আৰু পিছদিনা এখনি থিয়েটাৰ অনুষ্ঠিত হৈছিলে এখনি নাটক খুব আচলতে ধুনীয়া হৈছিলে নাটক স্থানীয় ৰাইজৰ দ্বাৰাও সেই নাটকখনি অনুষ্ঠিত কৰা হৈছিলে ঘৰৰ কিনাৰতে সেই 3 দিন খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ হা ডিম লাগে বোলে ডিম দি দিব দিলো আৰু এয়া ককাও অপাৰেশ্যনৰ পিছত লাহেকৈ এখোজ দুখোজকৈ সেই ৱাকাৰডালৰ সৈতে খোজকাঢ়িব পৰা হৈছেগৈ 83 বছৰ বয়সত এইদৰে দুখ পোৱাত আচলতে ঘৰখনতো যথেষ্ট চিন্তাৰ এটা পৰিৱেশ হৈছে যি কি নহওক ভগৱানে আৰু আপোনালোকে আশীৰ্বাদ কৰিব ককাও যাতে সোনকালে ভাল হৈ যায় এয়া আজু ককাক আৰু পৰীৰ নাতিনীয়েকৰ আজু নাতিৰ মৰম ৰাতিপুৱা সদায় ককা এইদৰে ৰ'দত বহে আমাৰ ঘৰত আৰু এয়া দেউতা গোসাঁই ঘৰত ৰাতিপুৱা সোমোৱাৰ সময়ত পৰীয়েও কিদৰে ককাকৰ লগত গোসাঁই ঘৰলৈ যাবলৈ ঢাপলি মেলিছে চাওকচোন আৰু এই জীৱনত প্ৰথম যিটো এটা ইংগিতেৰে কিবা এটা দেখুওৱা বুলি যে কয় সেয়ে প্ৰথমটো শিকিছিলে কৃষ্ণ কৰি দিয়া বুলি ক'লে তাইক একদম হাতজোৰ কৰি কৃষ্ণ কৰি দিয়ে ভাল লাগে আচলতে তাইক এই ধৰণে ইমান এটা আধ্যাত্মিক এটা চিহ্ন তাইৰ হাতত দেখি প্ৰথম বিৰাট ভাল লাগিছিলে হেল্ল' নমস্কাৰ সকলোকে আৰু আজি ৰাতিপুৱা কামখিনি কৰি বহুত দিনৰ মূৰত গোলাঘাটো বহুত দিন যোৱা হোৱা নাছিলে আৰু এখন তামোল খাই ভিডিঅ'টো স্বাগতম জনাইছোঁ আমাৰ লগত আজি গোলাঘাটলৈ ওলাইছে আমাৰ ঘৰৰ নবোৱাৰী এই আমাৰ কলিজা আৰু উপাসনা বৰা এই না কিমান ফূৰ্তি তাই লগত ওলাইছে আমাৰ মা আৰু মি যিহেতু ডিগবৈত আছে গোলাঘাট যোৱাৰ কাৰণটো কৈ আছোঁ অলপ পিছৰ হ'ব এনেকুৱা কাৰ হয় ঘৰ মানে ক'ৰবালৈ যোৱাৰ আগত ঘৰৰ চাবি হেৰুৱা তলা বিচাৰি নোপোৱা এতিয়া আমাৰ চবেই চাবি বিচৰাত লাগিছে আৰু মেইন চাবি হেৰুৱাৰ মেইন আমাৰ মূল কাৰণটি এই পোৱালিটি চাবি লৈ লৈ খেলি থাকে ক'ত তলা দেহা তুমি তাই নাই থোৱা পৰি নধৰিবি পৰিয়ে নাই থোৱা
এয়া আমাৰ ছোৱালী ৰেডি হৈ গ'ল হাঁহি দেখি নে ৰাইজ কেনেকুৱা ৰাইজ গাটো বেয়া আছিলে পৰিমাণৰ গাটো বেয়া হোৱাৰ পৰা এতিয়া অকণমান ভাল পাই উঠিছে আৰু উঠি একদম এইয়া আমি সকলো ৰেডি হৈছো মোক পচলা আহিবা পুতলাটো লাগে আগলৈ আহ মোক পচলা আহিবা তাৰ পুতলাটো আচলতে মই ইয়াত ওলমাই দিলোঁ সেইটো কাৰণে কেনেকৈ চিনি পাই পেলাই চিঞৰিছে দেখিছে নাই তোমাৰ দে হা অঁ লৈ ল'লো তাত গৈ থাকোঁ আমি গোলাঘাটৰ অভিমুখে আৰু আচলতে আমি আহিছোঁ বহুতে চিনি পায় গোলাঘাটত বহা যিখন মুদি বজাৰ বুলি কয় সেই মুদি বজাৰ আমাৰ দেওবাৰে বহে আজি সেই মুদি বজাৰলৈ আহিছোঁ মানে ঠাণ্ডা দিনত পিন্ধা কাপোৰ কিনিবলৈ পায় গৰম কাপোৰ আৰু যিহেতু গম নাপায় চাগে ভিডিঅ'টো কোৱা হোৱা নাই আমাৰ পেহী ল'ৰা ডাঙৰটোৰ বিয়া গতিকে সেই বিয়াৰো খবৰ ল'বলৈ আহিছোঁ গোলাঘাটতে আৰু যিহেতু মুদি বজাৰখন আগতে গোলাঘাট টাউনৰ মাজমজিয়াত বহে কিন্তু বৰ্তমান কিবা চেম্বাৰ্ছ অফ কমাৰ্চ এনে কোনে হেৰি কৰি এটা আলোচনাৰ পিছত বৰ্তমান হেৰিলৈ গ'ল এৰেঙাপাৰাত বহে আমি গম পোৱাত আৰু এৰেঙাপাৰাত যি ফাৰ্ষ্ট টাইম আহিছোঁ আগত মুদি বজাৰৰ পৰা কেইবাবাৰো আহিছোঁ আহি পেলাই আচলতে কি হয় ৰাতিপুৱা 5টা 4টামান বজাৰ পৰা বহে আৰু 5টা 6টামান বজাত আহি পেলাই পালেহি মানে ধুনীয়া ধুনীয়া কালেকশ্যনৰ কাপোৰবিলাক পায় খুব কম দামত পায় আৰু কিন্তু আমি অহা বহুত দেৰি কাৰণ আজিকালি মানে আবেলিলৈকে থাকে ৰাতিপুৱা 5 ঘণ্টা 5টাৰ পৰা মানে প্ৰায় 12 ঘণ্টামান থাকে আৰু সেইকাৰণে আমি এতিয়া ওলাই পাইছোঁহি প্ৰায় 12টা বজাতনো কি আছেগৈ কি নাই আমি চাই আছোঁ ভাগ্য ভাল থাকিলে ভাল ভাল কাপোৰখিনি পাম আৰু নহ'লে আৰু মুদা মৰিব নেক্সট দেওবাৰে একদম গা পা নোধোৱাকৈ আহিব লাগিব নাই একো নাপালোঁ আচলতে আমি মনে বিচৰা আৰু ভাল লগা বস্তু একো নাপালোঁ তেনেকৈ আৰু বস্তুটোৰ কোৱালিটি চাই ইমান বহুত দাম বেছি পালোঁ আমাৰ হিচাপত আৰু আগতে ভাল আছিলে আগতে গোলাঘাট টাউনৰ মাজত বহে মুদি বজাৰ গতিকে তেতিয়া ৰাতিপুৱা সোনকালে গ'লে হয়তো কালেকশ্যন বেছি পায় কিন্তু আমাৰ যোৱাৰো দেৰি বাৰু তথাপিও যি কি নহওক দাম চাই বস্তুটো আমাৰ পচন্দত ভাল নাপালোঁ কোনোবাই ভাল পাইছে নিছে বাৰু কোনো কথা নাই আৰু সেয়া আমি নোলোৱাকৈয়ে আহি গ'লোঁ আমাৰ পেহী ঘৰলৈ বুলি আৰু আমাৰ ৰুবলি বাইদেউ ছোৱালী এতিয়া আমি যাম নতুন কনষ্ট্ৰাকশ্যন চাবলৈ ব'লা দেখাবা ব'লা বিয়াৰ বাবে কেনেকুৱা প্ৰস্তুতি চলিছে আমাৰ শইকীয়াই দেখাব আৰু এয়া নদোৱা নকইনাৰ নতুন ৰুম বনি আছে আৰু টাইলছটো লগত কিমান দিন হ'ল ভাল লাগিছে তোমাৰ বাথৰুম বনালা নাই গোটেই চেহেৰাই বদলি গ'ল পুৰা নেক্সট আৰু কিবা চাওঁ বেলেগ ৰুম চচমান কি লাগে চচমান ফেমত কি এই কালাৰটো পিন্ধিলে ভাল লাগে
চা হাঁহি এই হাঁহি তাই হাঁহিটো চোৱা নিচালে চাউন্ডেও ৰঙাই পছন্দ কৰিছে এতিয়া কৈছে তাৰ ফেভৰেট কালাৰ ৰেড মানে বাবা ৰঙা আমাৰ দেহা ফেভৰেট যেন লাগিছে দেই চবৰে চালা ভেলা জুকাই আছে আইও চাউনি চোৱা ঠিক আছে আহো দেই বাই বাই হা পৰি আহা বাই পৰি বাই বাই মই খাই পেলাম আৰু সেই মুদি বজাৰত একো নোলোৱাৰ কাৰণে এম বজাৰত আহি পেলাই গোটেইখিনি সোমালোহি ইয়াতে আৰু দুই এটা বস্তু লোৱা হ'ল তাৰপিছতে গোলাঘাটৰ পৰা আমি ঘৰলৈ বুলি ওলাবলৈ ল'লোঁ জিয়া কাম আছে জীয়া কাৰণে চব ফটাই আছে পুৰা নবৌ মই দমটোৰ পৰা আহিম হেল্ল' এভৰিৱান আজি মই আৰু দেৱাশীষ গৈ আছোঁ দেৰগাঁৱলৈ মানে বহুত দিন হ'ল ঘৰলৈ যোৱা নাই আৰু মাৰো খুব মনত পৰি আছিলে এনেকৈ বুলি কৈছিলে সেইকাৰণে দিনটাকৈ যাওঁ থাকাকৈ নাযাওঁ আৰু ঘূৰি আহিম অলপ পিছতে অলপ সময়ৰ কাৰণে দেৰগাঁও পৰা মানে গৈ আহোঁ সদায় কি হ'ল এইটো কি আছিলে এয়া আমি অন দ্য ৱে টু দেৰগাঁও বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ এইফালে আমাৰ খেতি বাতি ধান দাই মৰণা মাৰিবলৈ আৰম্ভ কৰিলে দাই প্ৰায় হৈছেগৈ আমাৰ ওচৰৰ অঞ্চলবিলাকত ধান দাই আপোনালোকৰ ফালে চাগে চলি আছে একেধৰণে আৰু এইকেইদিন কাৰোবাৰ ঘৰলৈ আলহী খাবলৈ গ'লেও এই মানুহ পাবলগীয়া নাথাকে চব ধান দাবলৈ যায়গৈ তেনেকুৱা হয় এইকেইদিন সেইকাৰণে ক'তো যোৱাও হোৱা নাই আৰু আমাৰ খেতি আমি নিজে কৰা নহয় আমাক বেলেগে কৰে আৰু সেই আধি বেলেগে কৰে আধা তেওঁলৈ আধা আমাক দিয়ে তেনেকুৱা হয় আছে অলপ খেতি এই তেনেকৈ আৰু আমাৰ খেতি লৈ ইমান হেৰি নাই বাৰু এয়া বৰ্তমান আমি আহি পাইছোঁ এই দেৰগাঁও মিঠাই দোকানখন কোনডোখৰ আছিলে বিচাৰি আছোঁ মিঠাই দোকান মনচুন বগালী অকণমান আগত চাৰিআলিত একদম চাৰিআলি ৰখাব নোৱাৰিবা চাগে মানে য'ত পাৰ্কিং পোৱা আৰু সেইখিনি ট্ৰাই কৰিবা ৰখাবলৈ পাৰ কৰিব নালাগে নতুন এই পাৰ মানে পোৱা আগতে য'তে পাৰ্কিং কৰিম বুলি ভাবিছোঁ য'তে ন পাৰ্কিং বুলি লিখি থৈ দিছোঁ এইটো দোকান হয় আমি যে সেইদিনাখন এই পাৰ্ক কৰিছিলোঁ যে কিবা এটা কিনিবৰ কাৰণে এইখিনিত দেখোন কমলা দোকানে বহাই দিলে এইখিনিতে পাৰিম নিব এইবিলাকত দিগদাৰ বৰ দিগদাৰ পাৰ্কিং কৰিবলৈ কথা কৈ আছিলোঁ যদিও স্কুটি চলাওঁতে মাতবোৰ শুনা পোৱা নগ'লে ভিডিঅ'টোত কিয়নো বতাহ বহুত চলি আছিলে আৰু নিশাৰ ঘৰ গৈ পাই দুয়োটা আমি স্কুটিখন লৈ ওলাই আহিলোঁ পাচলি নিবলৈ য'ত নেকি সিহঁতৰ ঘৰৰ ওচৰত খেতি পথাৰতকৈ আচলতে ধান খেতিতকৈ বেছি পাচলি খেতি কৰা হয় গতিকে খুব কম দামতে পাচলি খেতি একদম বাৰীৰ পৰা লৈ যাব পাৰি খেতিৰ পৰা গতিকে সেইবাবে দুয়োটা ওলাই আহিলোঁ একদম ফ্ৰেছ পাচলি নিম বুলি ঘৰলৈ
বিলাহী এয়া বিলাহী খেতি সেউৱা ফুলকবি ওলকবি আৰু বেঙেনা খেতি হয় ইফালে আছে ভাল লাগে মানে এইখিনিত আপুনি ধান খেতি নহয় ইয়াত অকল পাচলি খেতি হয় দূৰ দূৰণলৈকে চকুৱে যিমান লাগে দেখা পাইছে সিমান লাগে কেৱল পাচলি আৰু পাচলি কিমান ধুনীয়া ধুনীয়াকৈ সেউজীয়া সেউজীয়া বিলাহী লাগি গৈছে বিলাহী পকা নাই আৰু অজিত দাই আমাৰ কাৰণে পাচলি উলিয়াই আছে আৰু এইফালে আমি ইয়াত ৰৈ আছো কি ধুনীয়া নজাৰা এইবিলাক আৰু চিঙা এইফালে এইফালে ভাল ভাল ওলাব এই চাইডে কিনাই কিনাই যাওঁ এইজনে চিঙি আছে আৰু এইফালে আমাৰ নিচা নিও চিঙি আছে এয়া হ'ব তুমি ইমানে চিঙা বাকী সেইজনে চিঙিব নহয় হৈ যাব আৰু এইদৰে কিছু পাচলি লৈ সন্ধিয়া লগাৰ আগে আগেই ঘৰ সোমাব লাগিব বুলি দেৰগাঁৱৰ পৰা আঠখেলীয়াৰ অভিমুখে আমি ৰাওনা হ'বৰ বাবে আগবাঢ়িলোঁ আৰু পুনৰ গতানুগতিক ভিডিঅ'সমূহ দি যাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু আমাৰ নিশা আৰু মোৰ দুয়োৰে লাভ ষ্টৰী হওক বা আমি ইউটিউব কিয় খুলিলোঁ আৰু আমি কি পঢ়িলোঁ বা ভৱিষ্যত পৰিকল্পনা কি এনেকুৱা বহু ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ লৈ আৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আৰু তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মৰমবোৰ দি যাব আৰু ধুনীয়া ধুনীয়া কমেণ্টেৰে আমাক আশীৰ্বাদ কৰি যাব ধন্যবাদ